হয়, আজি বৰপেটা জিলাৰ এই মন্দিয়া সমষ্টিৰ আমাৰ 10 নং জুনিয়া জিলা পৰিষদৰ সদস্য পদৰ প্ৰাৰ্থী আমাৰ এডিএফ দলৰ মনোনীত প্ৰাৰ্থী ৰুমি পাৰভিনৰ কাৰণে তেওঁৰ নিৰ্বাচনৰ প্ৰচাৰৰ কাৰণে আহিছোঁ আৰু কাউন্সিলৰ পদৰ প্ৰাৰ্থী আব্দুল মজিদ ডাঙৰীয়া এই দুগৰাকী ব্যক্তিৰ নিৰ্বাচনী প্ৰচাৰৰ কাৰণে ইয়াত আহিছোঁ। আহি খুব ভাল লাগিছে। মানুহৰ যিটো সমৰ্থন আৰু সঁহাৰি নিশ্চিতভাৱে আমি আশাবাদী যে আমাৰ এই দুগৰাকী প্ৰাৰ্থী বিপুল ভোটত জয়ী হ'ব আৰু ৰুমি পাৰভিন তেখেত এই অঞ্চলৰে ছোৱালী, এই অঞ্চলৰে জীয়ৰী, গতিকে নিশ্চিতভাৱে ৰাইজৰ যি সঁহাৰি আমি দেখিছোঁ তেখেতে বহুত বেছি ভোটত আশা কৰাতকৈ বহুত বেছি ভোটত জয়ী হ'ব। চাওক, নিৰ্বাচন আহিলে মানুহে কথাবোৰ সমালোচনা কৰে, ৰাজনীতিত সমালোচনা থাকিব, কিন্তু সমালোচনাবোৰ এনেকুৱা ধৰণৰ হ'ব নালাগে, ব্যক্তিগত পৰ্যায়ৰ সমালোচনা হ'ব নালাগে বা ব্যক্তিগত আক্ৰমণ কৰিব নালাগে। ৰাজনীতিত সমালোচনা থকাটো সাধাৰণ কথা আৰু মই ভাবোঁ যে আব্দুল ছামাদ ডাঙৰীয়া তেখেতেও এটা সময়ত এডিএফ দলতে আছিলে আৰু তেখেতে পিছলৈ বেলেগ দলত গ'ল, গতিকে তেখেতেও এই দলত থাকি ৰাজনীতি পৰ্যায়টো প্ৰথমতে আৰম্ভণি কৰিছিল বুলি মই জানো। গতিকে সেইটো সাধাৰণ কথা, কোনোবাই সমালোচনা কৰিব পাৰে। মই ভাবোঁ যে হজৰত মৌলানা বদৰুদ্দিন আজমল আল কাছিমি চাহাব এনেকুৱা এটা ব্যক্তিত্ব, যিগৰাকী ব্যক্তি খালি অসমতে সীমিত নহয়, সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত তেখেতৰ এটা চিনাকি আছে আৰু তেখেতে শৈক্ষিক আৰু বৌদ্ধিক মহলত অসমত যেনেকুৱা ধৰণে অৱদান আগবঢ়াইছে, মই ভাবোঁ যে অসমৰ ৰাজনীতিতে নহয় সমগ্ৰ ভাৰতবৰ্ষত তেনেকুৱা ৰাজনৈতিক নেতা নাই আৰু তেখেতে ৰাজনীতিত থাকি ৰাজনৈতিকভাৱে অসমত এগৰাকী ৰাজনৈতিক নেতা হিচাপে যিখিনি অৱদান আগবঢ়াইছে, যথেষ্ট অৱদান আগবঢ়াইছে, তাৰ লগতে তেখেতে শৈক্ষিক আৰু স্বাস্থ্যৰ ক্ষেত্ৰতো যথেষ্ট অৱদান আগবঢ়াইছে, আপোনালোকে জানে। গতিকে এনেকুৱা ধৰণৰ উচ্চমানৰ এগৰাকী ব্যক্তিত্ব মৌলানা বদৰুদ্দিন আজমল চাহাব, গতিকে তেখেতক কোনোবাই সমালোচনা কৰিব পাৰে, এয়া সাধাৰণ কথা, কাৰণ ৰাজনীতিত সকলোৱে এজনে আনজনক সমালোচনা কৰে, কিন্তু সমালোচনাবোৰ মাৰ্জিত হ'ব লাগে আৰু মই ভাবোঁ যে সেয়া ব্যক্তিগত পৰ্যায়ত যাব নালাগে। এইবুলি আপোনালোকে চাব, কংগ্ৰেছ দলে যি ধৰণে টিকেট বেচা কিনাৰ এটা দোকান আৰম্ভ কৰিছিলে আৰু জেডপিচিৰ এটা টিকেটৰ কাৰণে তেওঁলোকে 40 লাখ 50 লাখ টকা দি টিকেটবোৰ কিনিছে আৰু কিনাৰ পিছত তেওঁলোকে এতিয়া যি ধৰণে টকা খৰচ কৰি আছে ফিল্ডত মানুহৰ মাজত, গতিকে ৰাইজে গম পাইছে ইতিমধ্যে যে কংগ্ৰেছৰ যি ৰাজনীতি, তেওঁলোকে কোনো যোগ্যতা চাই মানুহক কেণ্ডিডেট নিদিয়ে, তেওঁলোকে নিষ্ঠাৱান কৰ্মীসকলক তেওঁলোকে টিকেট দিয়া নাই, তেওঁলোকে কি কৰিছে, টকা লৈ তেওঁলোকে যিকোনো মানুহক, অযোগ্য ব্যক্তিসকলক তেওঁলোকে টিকেট প্ৰদান কৰিছে আৰু সেই কথাটো অসমৰ ৰাইজে গম পাইছে ইতিমধ্যে আৰু সেইটো গম পাই কিন্তু ইতিমধ্যে ৰাইজে কংগ্ৰেছৰ প্ৰতি যিটো মোহ আছিলে, মোহ ভংগ হৈ গৈছে। গতিকে আপোনালোকে জানিব বা দেখিব যে 11 তাৰিখৰ পিছত কংগ্ৰেছ শূন্য হৈ পৰিব। চাওক, প্ৰতিদ্বন্দ্বী বুলি ক'লে এতিয়া আমাৰ কথা হ'ল যে আমি কাৰো লগত সেনেকুৱা তুলনা কৰিব নিবিচাৰোঁ। আমাৰ কেণ্ডিডেটবোৰ আমি যোগ্যতাৰ ভিত্তিত দিছোঁ আৰু তেওঁলোকে নিজৰ যোগ্যতাৰ ভিত্তিত মানুহৰ মাজত আছে, মানুহৰ লগত আছে আৰু তেওঁলোকৰ প্ৰতি মানুহৰ যিটো সঁহাৰি, মৰম, যিটো সহানুভূতিতা আমি দেখিছোঁ, আমাৰ প্ৰতি ৰাইজৰ আস্থা আৰু বিশ্বাস জাগি উঠিছে। যদিও বা আমাৰ কিছু আগত আমাৰ কিছু ভুলৰ কাৰণে আমি ফলাফল বেয়া কৰিছিলোঁ, কিন্তু এই বুলি পুনৰ আমি ক্ষমা খুজি মানুহৰ মাজত আহিছোঁ, ৰাইজৰ মাজত সোমাইছোঁ, ৰাইজৰ যথেষ্ট আমি মৰম সঁহাৰি পাইছোঁ। আমি সদৌ লখিমপুৰৰ পৰা মই ধুবুৰীৰ পৰা আজি বৰপেটাত আহিছোঁ, 15 দিনৰ জাৰ্ণি লৈ আমি 15 দিন ঘূৰিলোঁ, মানুহৰ মাজত থাকিছোঁ, মই চৰ চাপৰি গোটেই ঠাইখিনিত আমি ঘূৰিলোঁ মহিলা মৰ্চাই, কিন্তু আমি মানুহৰ যিটো সঁহাৰি আৰু যিটো সমৰ্থন আৰু মৰম দেখিছোঁ, ৰাইজৰ যিটো আস্থা আৰু বিশ্বাস আমাৰ প্ৰতি যথেষ্ট বাঢ়িছে। গতিকে মই আশাবাদী যে আমি দলৰ ফালৰ পৰা এইটো আশা কৰিব পাৰোঁ, এতিয়া আমি নিশ্চিত হৈছোঁ যে আমাৰ যিসকল মনোনীত প্ৰাৰ্থী তেওঁলোকে বহুত ভাল ফলাফল কৰিব আৰু আশা কৰাতকৈ বহুত বেছি ভোট তেওঁলোকে লাভ কৰিব।